नमस्कार मैं मुस्तफा कमाल आजहारी आपनालोके मोर विषये सामाजिक माध्यमत जिबुर देखिसे बा जिबुर कथा प्रचार होइसे आसलते हे गुटेइबुरे भुआ प्रचार হয় अपप्रचार হয় मुख बदनाम करिबले कारणे एकांक হয় एने कर्मबुर करि আছে आपनालोके সকলোৱে জানে যে মই जुआ केइबा बছर ধৰি অসমৰ সভ্যতা সংস্কৃতি কলা কৃষ্টি জাতি মাটি ভেটিৰ বাবে মাতমাতি আহিছো এটা জাগৰণ সৃষ্টি কৰিবৰ কাৰণে মই চেষ্টা কৰি আহিছিলো আৰু বহুতেই মুখ जुआ केइबा বছৰ ধৰি জানে প্ৰাণে মাৰিব চেষ্টা কৰিছে সময় সময় অপমান কৰিছে ৰাস্তাত মাৰিছে তেনেকে বহুত কিছু কৰিছে আপোনালোকে সকলোৱে জানে হিদিনাখনো তেনেকে তেওঁলোকে পূৰ্ব পৰিকল্পিতভাৱে তেওঁলোকে মোক আক্ৰমণ কৰিছিল মই সন্ধিয়া যেটো আমাৰ নামাজ মগৰিবৰ নামাজ হে নামাজ পঢ়ি প্ৰায় 6:30 মান বাজিছে মই মোৰ বন্ধু মুফিদুল ইছলামৰ লগত খুসকাৰি আহি আছিল আৰু আমাৰ আনজন বন্ধু হযৰত আলীৰ ঘৰত আমি গৈ আছিল এন্ধাৰতে তেওঁলোক বহি আছিল এন্ধাৰৰ হুজুক লৈ পেলাই দুষ্ট চক্ৰই মোক পিছফালৰ পৰা আক্ৰমণ কৰিছে তেওঁলোকে দা লাঠি কুঠাৰ লৈ আহিছিল আৰু লগত তেওঁলোকে মহিলা লৈ পেলাই আক্ৰমণ কৰিছে সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত হয় যিহেতু তেওঁলোকে মোৰ কণ্ঠ ৰোধ কৰিব পৰা নাই আৰু মই যিবোৰ মন্তব্য সদায় দি আহিছো মোৰ মন্তব্য তেওঁলোকে খণ্ডন কৰিব পৰা নাই মোৰ যুক্তি খণ্ডন কৰিব পৰা নাই হেহে তেনে ক্ষেত্ৰত তেওঁলোকে এই মহিলাৰ আশ্ৰয় লৈ পেলাই মোক তেওঁলোকে অপমান কৰিব চেষ্টা কৰিছে সন্ধিয়াৰ সময় আছিল আন্ধাৰ আছিল পিছফালৰ পৰা তেওঁলোক আহিছে আক্ৰমণ কৰিছে মাৰপিট কৰিছে আৰু চিঞৰ বাখৰ কৰি গুটেই মানুহক জমা কৰিছে তাৰ পিছত আপোনালোকে দেখিছে যিবোৰ ভিডিও ফুটেজ ভাইৰেল হৈছে আপোনালোকে তাতে চাব পাৰিব তেওঁলোকে মোৰ কাপোৰ টানি সিঙি ফালিছে এটা মহিলা মানুহে মোৰ কাপোৰ ফালিছে মই তাত কৰিবলগীয়া একো নাই আৰু পুৰুষসকল পিছফালে থিয় হৈ আছিল আৰু তেওঁলোকে মহিলাৰ আশ্ৰয় লৈ পেলাই মানে অপমান কৰিছে আৰু খুব হাল্লা চিল্লা কৰিছে আৰু তেওঁলোকে নিজৰ কাপোৰ তেওঁলোকে নিজে ফালিছে মহিলাসকলক তেওঁলোকে লগাই দিছিল মানে আসলতে মোক অপমান কৰিবলৈ কাৰণে আৰু তাৰ পিছত এই আপোনাৰ 6-7 গৰাকী মহিলা আছিল খুব চিঞৰ বাখৰ কৰি আছিল তেওঁলোকে আৰু এই মহিলাসকলে পিছত নিজৰ কাপোৰ নিজে ফালিছে ফালি তেওঁলোকে মোৰ নামত পুলিচ কেছ কৰিছে গপলা মই বলে তেওঁলোকক অপমান কৰিছো তেওঁলোকক বলে মই কিবা তেওঁলোকক সন্মান হানি কৰিছো তেনেকুৱা কেছ তেওঁলোকে দিছে এয়া সম্পূৰ্ণ পূৰ্ব পৰিকল্পিত হয় আপোনালোকে একো বিশ্বাস নকৰিব মই 12 জন ব্যক্তিৰ নামত এজাহাৰ দিছো আৰু বৰ্তমান আমাৰ লখিমপুৰ প্ৰশাসনে ইয়াৰ তদন্ত চলাই আছে আৰু অতি সোনকালে আপোনালোকে সকলো বিষয় জানিব পাৰিব কোন অপৰাধী হয় কি শুদ্ধ হয় কি অশুদ্ধ কি হসা কি মিছা আপোনালোকে জানিব পাৰিব মই অসমৰ সচেতন ব্যক্তিসকলক গণ্যমান্য শিক্ষিত মহলক মই অনুৰোধ জনাম যে আপোনালোকে মোক এটা সহাৰি জনাব কাৰণ সদায় জাতি মাটি ভেটিৰ কাৰণে মাতমাতি আহিছো আৰু এনে কৰ্ম কৰিলে শত্ৰু থাকিবই মোক দিনে ৰাতিয়ে মানুহে মাৰি পেলাম কাটি পেলাম বুলি ভয় ভাবুকি দেখাই আহিছে সদায় দিছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যাতে এটা তদন্ত কৰিবৰ বাবে তেখেতে আদেশ দিয়ে আৰু লখিমপুৰ প্ৰশাসনক মই অনুৰোধ জনাম এই বিষয়টো যাতে তদন্ত কৰি পেলাই দোষীক যাতে শাস্তি প্ৰদান কৰে কাৰণ আমি যদি আজি অসমত থাকি মাতমাতিব নোৱাৰো মই যদি অসমত থাকি মাতমাতিব নোৱাৰো দুৰ্নীতিৰ বিৰুদ্ধে যদি মই মাতমাতিব নোৱাৰো তেতিয়া হলে হেয়া বহুত দুখৰ কথা হৈ যাব হেয়া এটা চিন্তাৰ বিষয় হৈ যাব এনেকে যদি সত্য কথাক লৈ আমি আগবাঢ়োতে যদি মহিলাক আশ্ৰয় মহিলাক অস্ত্ৰ বনাই যদি কোনোবাই আমাক আক্ৰমণ কৰে মাৰিব বিচাৰে হেয়া কিন্তু দুখৰ বিষয় গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকৰ ওচৰত মোৰ এয়াই অনুৰোধ যে যিবোৰ কথা প্ৰচাৰ হৈছে আপোনালোকে বিশ্বাস নকৰিব হে সম্পূৰ্ণ ভুল কথা হয় ভুল প্ৰচাৰ কৰিছে মোক আসলতে অপমান কৰি পেলাই মোৰ কণ্ঠ ৰোধ কৰিব চেষ্টা কৰিছে এয়া তেওঁলোকে কেতিয়াও নোৱাৰিব মই হসা কথা সদায় কৈ যাম লাগিলে তেওঁলোকে মোক মাৰক কাটক মোৰ কবলগীয়া তাত একো নাই এদিনটো মৰিবই লাগিব কিন্তু হসা কথাখিনি সদায় কৈ যাম আৰু লগতে আৰু এটা কথা মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম তেখেতে আৰ্মছৰ লাইসেন্স দিম বুলি কৈছিলে বহুতকে মই অনুৰোধ জনাম এই বিষয়টো লৈ পেলাই মই লখিমপুৰ প্ৰশাসনৰ লগত কেইবাবাৰো আলোচনা কৰিছিলো কিন্তু মই কোনো সহাৰি পোৱা নাই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি মোক আৰ্মছৰ লাইসেন্সটো দিয়ে তেতিয়াহলে নিশ্চয়কৈ মই জাতি মাটি ভেটিৰ কাৰণে কাম কৰিব পাৰিম আৰু নিজৰ মোৰ সুৰক্ষাৰ ব্যৱস্থাটো হৈ যাব
বহু ইলিগেল কাম তেওঁলোকে কৰি আছে আৰু সেই ইলিগেল কামখিনিৰ মই বিৰোধিতা কৰাৰ কাৰণে আজি তেওঁলোকে মোক এনেকে আক্ৰমণ কৰিছে বা মহিলাৰ জৰিয়তে তেওঁলোকে মোক অপমান কৰিব চেষ্টা কৰিছে গোটেই তথ্যবোৰ মই লাহে লাহে আপোনালোকক দি যাম বৰ্তমান মই হস্পিটেলত আছো ধন্যবাদ নমস্কাৰ সকলোৱে দোৱা কৰিব আশীৰ্বাদ দিব